আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰে হওঁ, ৰূপনগৰৰ পাই। গুৱাহাটী আপুনি ৰূপনগৰ। আপোনাক কিমান দিন হ'ল ইয়াতে থকা? মে' মাহৰ 5 তাৰিখত আহিছোঁ। মে' 5 তাৰিখত আহিছে। কেনেকুৱা লাগিছে থাকি? থাকি ভালেই লাগে। থাকি ভাল লাগিছে। এনে আপুনি? মইতো 1 বছৰ হ'ল। আপোনাৰ 1 বছৰ হ'ল? হয় নেকি? আপোনাৰ এনে ঘৰ? ঘৰ বঙাইগাঁও। বঙাইগাঁও হয় নেকি? আপোনাৰ ককা? মই মালিগাঁৱত ভাড়া আছিলোঁ। মই এনে নগাঁৱৰ মানুহ। আপুনি নগাঁৱৰ নেকি? ইয়াতে কিমান দিন হ'ল থকা? ইয়াতে 10-11 মাহ হৈছে। 10-11 মাহ মান হৈছে ন? আৰু আপোনাৰ ভবানীপুৰ বৰপেটা ডিষ্ট্ৰিক্টৰ। ভবানীপুৰ বৰপেটা ডিষ্ট্ৰিক্ট? ভবানীপুৰ বৰপেটা ডিষ্ট্ৰিক্ট। হয়। একচুৱেলি মই বৰপেটা বুলিয়ে কওঁ মই। হয় হয়। মোৰ নাম হ'ল যোগেশ্বৰ দাস। হয়। আচ্ছা, অৰিজিনেলি মই ভবানীপুৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি বৰপেটা এগ্ৰিকালজিৰ পৰা মই IA পাছ কৰোঁ। তাৰপাছত মই শ্বিলঙত কিবা এটা চাকৰিত জইন কৰোঁ। মোৰ ছোৱালী 2জনী আৰু এজন ল'ৰা এটা। ল'ৰাটো ডিব্ৰুগড়ত থাকে। আহেনে আপোনাৰ ওচৰলৈ? সি অহা নাই। ছোৱালী ডাঙৰজনী আহে, সৰুজনী নাহে। ইয়াত থাকি পঢ়ি যিটো মই এটমস্ফিয়াৰ আৰু ইয়াৰ যিটো পৰিৱেশ সেইটো বহুত আই এম হাইলি ছেটিছফাইড। তেখেতৰ ব্যৱহাৰ পাতি কথা বাৰ্তা যিবিলাক এক্সট্ৰিমলি এক্সট্ৰিম, মানে সেইটো এটা এডজেক্টিভৰ শেষ। যি খাবলৈ শুনিছোঁ তাকেও পাইছোঁ। আৰু তেওঁৰ লগতে তেওঁ অতিবাদ তেওঁ তাপথাপূৰ্তি কৰি থাকে। এতিয়ালৈকে আমি কোনো ইয়াত অসুবিধা একো পোৱা নাই। এভৰিথিং ফ্ৰী এণ্ড ষ্টেণ্ডাৰ্ড অফ ফুড অলছো একৰ্ডিং টু আৱাৰ ষ্টেণ্ডাৰ্ড। মাত্ৰ আপোনালোকে এতিয়া ধুনীয়াকে খাব লাগে, আপোনালোকে এনজয় কৰিব লাগে, আপোনালোকে ফূৰ্তি কৰিব লাগে। আৰু তেখেত হ'লে এজন আপোনালোকৰ এনাৰ্জি ড্ৰিংক, হয়নে? গতিকে আপোনালোকে আৰু বহুত বছৰ এনেকেই থাকক, এনেকেই তেওঁলোকৰ লগত থাকক, এনেকৈ ধুনীয়াকৈ থাকক, হাঁহি ধেমালি ফূৰ্তি তামচা কৰি থাকক। বাকী কথা আপোনালোকে বাদ দিয়ক, খালি ফূৰ্তি কৰি থাকিব লাগে, ধুনীয়াকৈ থাকিব লাগে। আপোনালোকৰ মুখত একচুৱেলি এইটো বস্তু আমি গম পোৱা গৈছে, ইমান ধুনীয়া হৈ আছে। মই আইতাজনী অথনি কৈছোঁ যে আপোনাৰ স্কিনখন ইমান ধুনীয়া গ্ল' হৈ আছে, কিহৰ কাৰণে? গতিকে হেপিনেছ, আপোনালোকৰ হেপি আছে কাৰণে আজি আপোনালোকৰ মুখত সেই বস্তুটো স্পষ্টকৈ ফুটি উঠিছে, হয়নে? আপুনি এনে ক'ৰ পৰা আহিছে? নলবাৰী। আপোনাৰ কিমান দিন হ'ল ইয়াত থকা? 1 মাহ হৈছে। ঘৰত কোন কেনেকে আছে আপোনাৰ? ঘৰত এটা ল'ৰা আছে, 3টা ছোৱালী আছে। হয় নেকি? আহে নে ইয়াতে খবৰ ল'বলৈ? ছোৱালী আহে, ল'ৰা নাহে। আৰু আপোনাৰ? হয় নেকি? এনে আপোনাৰ ল'ৰা ছোৱালী? বিয়া পাতিছিলোঁ, ঢুকাইছে। বিয়া পতা নাই, আপুনি অকলশৰীয়া, সেইকাৰণে ইয়াতে আছে। ইয়াত থাকি কেনেকুৱা লাগিছে? ভাল লাগিছে। এনে স্বাস্থ্য পাতি ঠিকে আছে নে? ঠিকে আছে। আপোনালোকৰ কাৰোবাৰ কিবা? মোৰ একেবাৰে ফ্ৰী ফ্ৰম অল ডিজিজ। হয় নেকি? অলপ আগত আহি ময়ো ধুনীয়াকে ভাত খালো, ইমান ধুনীয়া খানা খুৱাইছে। গতিকে বাকী সময়খিনিত আপোনালোকে কেনেকে ধৰণে, ইয়াতোতো দেখিছো এটা একচুৱেলি নামঘৰো হয়, লগতে অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকতো চলিয়ে থাকে। তাৰ লগতো চাগে আপোনালোকে যোগাযোগ কৰে? তাৰ লগতো চাগে আজিয়ে কৰিছে। আৰু এইটো বয়সত যি হলেও আপোনালোকে এতিয়া ভগৱানকো তেওঁলোককো প্ৰে কৰিব পাৰিছে, তেওঁলোকৰ মানে ভগৱানৰ সান্নিধ্য পাইছে। মুঠতে আপোনালোকে একো বিচাৰিব লগা হোৱা নাই। গতিকে আপোনালোকক মানে যি আপোনালোকৰ মন গৈছে তাকে আপোনালোকে কৰিব পাৰিছে, যি খাবলৈ মন গৈছে তাকে আপোনালোকক দিছে। গতিকে ধুনীয়াকে আপোনালোকে এটা জীৱন যাপন কৰি আছে। গতিকে কেতিয়াবা দুখ চুখ লাগে নেকি? আকৌ নকৰিব, দুখ নকৰিব, একদম ধুনীয়াকে থাকক, ফূৰ্তিত থাকক, সেইটোৱে আমি কামনা কৰো, সেইটোৱে ভাল লাগে। In my case, I am not feeling anything, sorrow or anything. I always remain happy. আপোনাৰ ভৰিখন অকণমান মই দুপিয়াই অহা মানে দেখা পাইছিলো, এইটো আপোনাৰ কি আগৰে নে এতিয়া? আপোনাৰ টাইফয়েড হৈছিলে? 8 বছৰ বয়স। 8 বছৰ বয়সত? তেতিয়াৰ পৰাই আপোনাৰ এইটো অসুবিধাটো পাই আছে মানে? হয় হয়। এনে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী? নাই, ল'ৰা ছোৱালী নাই। ৱাইফ আছিলে, তেওঁ ঢুকাল। এতিয়া আপুনি মানে অকলে আৰু? অকলে, হয় হয়। এনে আৰু আপোনাৰ? মইতো বিয়া পতা নাই। আপুনি বিয়া পতা নাই? হাৰ্টৰ অকমান প্ৰব্লেম আছে ন? বিয়া কৰা নাই। মই চাকৰি কৰিছো, হয়, বহুত বছৰ চাকৰি কৰিছো, 50-60 বছৰ চাকৰি কৰিছে। কোনো অসুবিধা নাই, অসুবিধা তেনেকে পোৱা নাই? হয় হয়। ওষুধ টষুধ চব মেডিচিন দি আছে। হয়
খাই আছো খাই আছে কাম কৰি আছো হয় মন্দিৰত যাওঁ হয় আৰু চোতালত নামি আহোঁ এইটোৱে আমাৰ জীৱন এইটোৱে জীৱন আৰু হয় আৰু পুৱা হ'লে তাতে এক্সাৰচাইজ কৰিব লাগে এইটো বঢ়িয়া লাগিছে কৰি আছে ভাল লাগিছে এক্সাৰচাইজ কৰি ন এইটো কৰাটো অলপ কমিছে অলপ কমিছে হয় এনেকে কৰি থাকিব লাহে লাহে যিখিনি আপুনি পাৰে আৰু ফূৰ্তিত থাকিলে চাবচোন সদায় এনে ভাল লাগে মনটো সদায় ভাল লাগি থাকিলে বাকী দেহাও ভালে থাকে হয়নে আপোনাৰ ল'ৰা ছোৱালী ছোৱালী এজনী নহয় বিয়া দিছো আছে ৰূপনগৰতে আছে ল'ৰাটো আকৌ বিয়াৰ পিছত বোৱাৰীয়ে তেজপুৰতে আছে বোৱাৰী আছে ভালে। তেজপুৰতে আছে ল'ৰা আহেনে কেতিয়াবা ল'ৰা আহা না গতিকে ইমান ধুনীয়া এজন আমাৰ বাপ থকাৰ পিছত আৰু তেখেত যিহেতু আছে হয়নে আছে গতিকে লৈ বেলেগ চিন্তা কৰিব লগা নাই আপোনালোকক আজি লগ পাই বহুত বেছি ভাল লাগিলে আৰু প্ৰভু ঈশ্বৰে ভালে ৰাখক হয়। তোমালোককো হয় আছো এদিনতো যাবই লাগিব যাবই লাগিব হয় ঈশ্বৰে বিচাৰিলে হয় 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 এতিয়া আপোনালোকক যাবলৈ নিদিয়ে বাপে কৈছে বোলে মই এতিয়া যাবলৈ নিদিওঁ আৰু যিসকল আছে তেওঁলোকক মুঠতে ইয়াতে ৰাখিব লাগিব আৰু এতিয়া যিহেতু তেখেত আছে যিহেতু গোটেই যি কোনো অসুবিধা হলে কিবা হলে গোটেইখিনি হয় নাই অসুবিধা কোনো নাই হয় অসুবিধা কি লাগে হয় আমি ক'লে পাই যাওঁ কৰিলে পাই যায় হয় এম্বুলেঞ্চ আছে হয় ডাক্তৰত লৈ যাব হয় দেখাই আনিব দেখাই আনিব বাছ মেডিচিন দিব হয় খাই আছো থাকি আছো থাকি আছে গতিকে এয়া হ'ল আমাৰ ককা আইতাহঁত আৰু এতিয়া কিবা ক'ব কওক ককা Our landlord is so happy with us. We are more happy with remaining with him. That is my comment. We are remaining with him. We are more happy. Right. He likes us, but we like him more than that. He is so much benevolent. Actually, he's a benevolent man. He's only the thing is that he wants to help others at the cost of his own money or even physical difficult time also. When he's physical difficult, at that time so he wants to help others. He's a helpful man and he's a benevolent man. Benevolent man, Biswaprami. গতিকে আমাৰ বাপৰ কথা ইমান ধুনীয়াকৈ প্ৰশংসা কৰিছে যিহেতু তেওঁলোকে ইমান ধুনীয়াকৈ তেখেতো ইয়াতে আছে ভাল লাগিলে ককা আইতাহঁতৰ লগত এনেকৈ লগ পাই আৰু কথা পাতি ভাল লাগিলে য'ৰ পৰাই নেকি এটা মানুহৰ সন্তান এটা জন্ম হয় গতিকে তেনেকুৱা এটা আমি ৰুমত আহিছোঁ আহকচোন এই ৰুমটোৰ ভিতৰত কি আছে এফালে আমাৰ বাপ বহি আছে আৰু এফালে কমলা আছে আৰু এফালে দেখিছে আপোনাৰ এটা গডৰেজ দুখনমান ধুনীয়া ফটো আৰু এয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ প্ৰথম খবৰে তেখেতৰ চাৰ্টিফিকেট হয় আৰু এফালে কিছুমান কিতাপ আৰু আপোনালোকে চাগে এতিয়া ভাবিছে যে এইটো ৰুমত মানে আচলতে কি আছিলে কি হয় কাৰণ ইমান সৰু এটা ৰুম মই দেখাইছোঁ আৰু আজি যিখিনি হৈছে কুমাৰপাৰাৰ যিটো নামঘৰ যিখিনি হৈছে আৰু সেইখিনি এইটো ৰুমৰ পৰাই আৰম্ভ হৈছিল গতিকে সেইকাৰণে তেখেতে মোক এই ৰুমটো দেখাবৰ কাৰণে লৈ আহিছে গতিকে আপুনি এই ৰুমটোৰ আগৰ কথাখিনি আপুনি অকণমান কওক প্ৰথম যেতিয়া এই নামঘৰলৈ আহোঁ হয় তেতিয়া এই নামঘৰটোত এই ৰুমটো নাছিলে ইয়াত মানে এটা খাল আছিল যদি আমি কিবা সামাজিক কাম কৰিবলৈ লাগে তেনেহ'লে এটা বহা কক্ষ এটা লাগে ৰুম এটা লাগে হয় মই তেতিয়া কি কৰিলোঁ বহুত চেষ্টা এটা কৰি হয় এই ৰুমটোত মানে এখন চালি দি দীঘলীয়াকৈ মানে ইয়াৰ পাৰ্টিশ্যন দি এটা অফিচ ৰুম হিচাপত কৰি ল'লোঁ আমাৰ যিখন নামঘৰৰ কমিটি আছে এই কমিটিখন অত্যন্ত ভাল কমিটি যিখন কমিটিক মই মোৰ অভাৱখিনি কোৱা ল'লে তেওঁলোকে সেই সম্পূৰ্ণ অভাৱখিনি পূৰণ কৰাৰ কাৰণে চেষ্টা কৰে আৰু তেওঁলোকে ক'লে বাপ ঠিকে আছে আপুনি এটা এনেকুৱা অফিচ এটা কৰি লওক লৈ তাৰ পৰা আপুনি কামখিনি আৰম্ভ কৰক আজি দেখিব এইখন যিখন টেবুলত আমি ঘূৰি আছোঁ এই টেবুলখন হৈছে আজিৰ পৰা মোটামুটি 20 বছৰ আগৰ টেবুল 20 বছৰ আগৰ টেবুল হয় এইখন টেবুলতে আৰু এইখন চেষ্টা লাহে লাহে ভাঙি গৈছে হয় হয় কিন্তু মই এৰা নাই তথাপিতো ৰাখি থৈছে স্মৰণীয় আৰু হয় সলাব কৰিছে এখন কিন্তু মই সলোৱা নাই এইকাৰণে এইখন চেয়াৰত বহি এইখন টেবুলত বহি মই যিটো পৰিকল্পনা কৰিছোঁ বা যিটো কথা লিখিছোঁ বা যিটো কাগজ কৰিছোঁ ভাবিছে আপুনি হয় সেই গোটেইখিনি কাম ইয়াৰ পৰা মানে সম্পূৰ্ণ হৈছে আজি এই নামঘৰটো এটা ব্যতিক্ৰমী নামঘৰ এই ব্যতিক্ৰমী নামঘৰ এইকাৰণে কৈছোঁ আপোনালোকে কিছু কাৰ্যত আপোনালোকে ঘূৰিলে গম পাব এই নামঘৰটো অকল গুৰুজনাৰ নাম কীৰ্তনৰ মাজেদি মাহ প্ৰসাদ খোৱা ব্যস্ততা নাথাকি সমাজ জীৱনৰ যিখিনি সামাজিক দায়বদ্ধ মানুহৰ মাজত জীৱৰ মাজত যি ঈশ্বৰ আছে সেই মানৱ দৰদী যিটো মন এইখন টেবুলৰ পৰা আৰম্ভ হৈছে আৰু যি চিন্তা ভাল চিন্তা আমি কৰিছোঁ এইখন টেবুলতে বহি কৰিছোঁ আৰু সকলো কামতে আমি ছাকচেছ হৈছে আৰু ইমান কাম কৰিছে বহু কম সময়ৰ ভিতৰত গতিকে সেইখিনি কথা আমি তেওঁৰ বেলেগ এটা কেবিনত আমি গৈ
কথা পাতিম। হেল্ল' ফ্ৰেণ্ডছ, ৰঞ্জু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গুৱাহাটী মাজমজিয়াত থকা কুমাৰপুৰা শ্ৰী শ্ৰী ৰাজহুৱা নামঘৰৰ 2 বিঘা জোৰা ইমান বৃহৎ এটা নামঘৰ। আৰু আজি মই ইয়ালৈ আহি নিজকে বহুত বেছি ধন্য মই অনুভৱ কৰিছোঁ। আৰু এইখিনি মই এনেকুৱা এটা জেগাত এনেকুৱা এটা বৃহৎ জোৰা নামঘৰ আছে, সদায় এইফালেদি অহা যোৱা কৰোঁ, কিন্তু এনেকুৱা গম পোৱা নাছিলোঁ তেওঁলোকৰ ইমান কিছুমান ভাল ভাল পদক্ষেপ কিছুমান তেওঁলোকৰ আছে। সেই বিষয়ে আমি বাপৰ লগত কিছুমান কথা আমি পাতিম। আৰু বিশেষকৈ মই ভিডিঅ'ৰ থ্ৰুৱেদি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কমল কুমাৰলৈ, কাৰণ তেখেত নোহোৱালে আজি মই এনেকৈ আহি আৰু আপোনাক মই এনেকৈ লগ নাপালোহেঁতেন। আৰু যিমানখিনি ধুনীয়া ধুনীয়া পদক্ষেপ ইয়াতে আছে লৈছে দেখিছোঁ, আৰু বাপে আমাক গোটেইখিনি বস্তু আমাৰ ধুনীয়াকৈ দেখালে। আৰু তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কিছুমান নৃত্য কলা কৌশলী এইবিলাক বস্তু তেওঁলোকৰ চলি থাকে। চাকিৰ যিটো পোহৰ ওচৰত কেতিয়াও নপৰে, সদায় দূৰতহে পৰে। আমি ইমান ওচৰতে থাকি আমি গম পোৱা নাছিলোঁ যে ইমান ধুনীয়া এটা নামঘৰ এনেকুৱা এটা প্ৰতিষ্ঠান আছে। আজি আহি পাই বহুত বেছি ভাল লাগিছে। গতিকে ধন্যবাদ। প্ৰথমে আমি আৰম্ভ কৰোঁ। আপোনালোকৰ ইয়াতে বৃদ্ধাশ্ৰম এখনো আপোনালোকে খুলিছে, আৰু বহুকেইজন আমি ব্যক্তি তাতে লগো পালোঁ, আমি ধুনীয়াকৈ কথাও পাতিলোঁ। তেওঁলোকৰ বিষয়ে কওকচোন, কেনেকৈ ধৰণে পদক্ষেপটো আপুনি ভাবিলে? মই ইয়াৰ আগতে আপোনাক এটা অনুৰোধ কৰিব বিচাৰোঁ। হয়, গুৰু স্মৰণ কৰিব বিচাৰিছোঁ। হয় হয়, গতিকে যিহেতুকে এটা আধ্যাত্মিক অনুষ্ঠান, অনুষ্ঠান হয়। আধ্যাত্মিক অনুষ্ঠানৰ মূল মাৰ্গদৰ্শকটো হৈছে ঈশ্বৰ সেৱা। হয়, সেয়ে মই মহাপুৰুষ মাধৱদেৱৰ নামঘোষা আৰু বাকী পদেৰে হয়, মই সেৱা এটা জনাব বিচাৰিছোঁ। হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালো শংকৰ বিনাই, নাহি নাহিয়ান বন্ধু ৰাম, নাহি নাহিয়ান বন্ধু। আজি যিখিনি আমাৰ এই নামঘৰৰ আপুনি পৰিৱেশ পৰ্যবেক্ষণ কৰিলে বা চালে, এই গোটেইখিনি নামঘৰৰ মূলতঃ আদৰ্শ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই অকল আধ্যাত্মিক গুৰু নাছিল, তেখেত সামাজিক, সাহিত্য, বিভিন্ন সংস্কৃতি কলা কৌশলী, লগতে তেখেতে এজন বিজ্ঞানী, এজন সাঁতোৰবিদ, এজন নাট্যকাৰ, এজন গৱেষক, আৰু এজন সুসংস্কাৰ সমাজ গঠনৰ সুপৰিদৰ্শক আছিল। গতিকে আমি গুৰুজনাৰ প্ৰত্যেকটো দিশতে আমি যদি মূল্যায়ন কৰিবলৈ যাওঁ, তো আমি দেখিবলৈ পাওঁ যে গুৰুজনাৰ যি সম্পদৰাজি বিশাল। গতিকে তাৰে এটি আদৰ্শ বা তেখেতৰ আদৰ্শত অনুপ্ৰাণিত হৈ মই আজিৰ পৰা ক্লাছ 7তে মই গুৰুজনাৰ শৰণ ধৰ্মত দীক্ষা গ্ৰহণ কৰিছিলোঁ। এই দীক্ষা গ্ৰহণ কৰাৰ পৰা মোৰ এটাই উদ্দেশ্য আছিল, গুৰুজনাক মই কি প্ৰচাৰ কৰিম, তেওঁক কি বহল বিস্তাৰ লৈ যাম। গুৰুজনাৰ যিখিনি কৰ্মৰাজি সেইখিনি আমি নিজৰ জীৱন যাপনত অনুশীলন কৰি, সমাজ জীৱনত তাক পৰ্যবেক্ষণ কৰি, তাক নিৰূপণ কৰি, যাতে আমি প্ৰতিষ্ঠিত হ'ব পাৰোঁ গুৰুজনাৰ আদৰ্শত। কাৰণ গুৰুজনাক আমি বহুতে কয় যে আমি গুৰুজনাক বিশ্ব দৰবাৰত নিব বিচাৰিছোঁ, আমি অমুক কৰিব বিচাৰিছোঁ। গুৰুজনাক কোন বিশ্ব দৰবাৰত নিয়াম আমি কোন? কাৰণ তেওঁ বিশ্ব দৰবাৰ বিশ্বগুৰু হয়েই, তেওঁ জগত গুৰু। সেইকাৰণে তেওঁ জগতৰ কল্যাণ সেইকাৰণে তেওঁলোকে কৈছে যে অ নৰলোক হৰি ভজিয়ক, ধৰাইটো উপদেশ, এৰা আলা জলা জীৱা কাল কটকাল, জৰা ভৰিল পৰিৱেশ। তেওঁ অ নৰলোক অৰ্থাৎ সমস্ত মানে মানুহৰ বাবে তেওঁ চিন্তা কৰিছিল। সেইকাৰণে তেওঁ কৈছে যে কুকুৰৰ চিগাৰ গৰ্ত আত্মাৰাম জানিয়া হ'ব। এই যিটো আদৰ্শ সেৱা, এই সেৱা মনোবৃত্তি মোৰ মনত মানে সোমাই গৈছিল ক্লাছ 7তে। কিন্তু আৰ্থিকভাৱে মই জৰুলা আছিলোঁ, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো মই ইমান আগবঢ়া নহয়। চিন্তা বিষয়টো মই মানুহৰ মাজত প্ৰকাশ কৰিব ইচ্ছা অলপমান দিগদাৰ হয়। যি নহওক আজি মোৰ সৌভাগ্য মিলিছে, আৰু এই সৌভাগ্যটো মোৰ কমল কুমাৰ বা আমাৰ দিব্যৰ পৰাই মিলিছে। আপোনাক আজি আনন্দিত পাইছোঁ। গুৱাহাটী জিলাৰ সম্পাদক হিচাপে মই দায়িত্ব কাৰ্যভাৰ গ্ৰহণ কৰি আছোঁ। থকাৰ কাৰণে মই এই সুবিধাখন পাইছোঁ। অসমৰ গোটেইটো সকলো নামঘৰ সত্ৰ মানে চোৱাৰ এটা সুবিধা মই লাভ কৰিছোঁ। দেখিছোঁ সত্ৰবিলাকত বা নামঘৰবিলাকত দেখিছোঁ আমি কিছুমান ডাঙৰ ডাঙৰ ঘৰ বনাইছোঁ, অতিথি গৃহ বনাইছোঁ, বিভিন্ন কিবা কিবি ধৰণৰ আমি আনুষ্ঠানিক বা কিবা ধৰণৰ অনুষ্ঠান কৰিছোঁ। কিন্তু মই দেখিছোঁ মানৱ সেৱাৰ কিছু দিশত সেই অনুষ্ঠানবিলাক যেন অলপ পিছ পৰি আছে। গতিকে এটা ক্ষুদ্ৰ প্ৰয়াস মই মাথালৈ আনিলোঁ, চিন্তা কৰিলোঁ
আনি মই ভাবিলোঁ যদি মোৰ এই নামঘৰটোত হঠাৎ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ এইকাৰণে কৈছোঁ, আচলতে এইটো নামঘৰ আমাক চৰকাৰে মাটিৰে এলটমেণ্ট দিওঁতে 2 বিঘা নামঘৰ হিচাপে দিছে। কিন্তু আমি কিছু বছৰ 2-4 বছৰমান আগত অসম সত্ৰ মহাসভাৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰি ইয়াক মানে সত্ৰলৈ কনভাৰ্ট কৰিছোঁ। গতিকে এইখন এতিয়া শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ কুমাৰপাৰা গুৱাহাটী। বিভিন্ন অনুষ্ঠানৰ মানুহবিলাকে আহি কয় যে আপুনি সত্ৰ হ'ল যেতিয়া সত্ৰাধিকাৰ এজন হ'ব লাগে। কিন্তু মোৰ ইচ্ছা কি যে সত্ৰাধিকাৰ নহয়, মই এজন সেৱক হিচাপে থাকিব পাইছোঁ। কিয় মোৰ দেখিছে আপোনালোকে, আপুনি আহিয়ে কৈছে যে সেৱা আশ্ৰম এখন দেখিবলৈ পাইছে আৰু সেই আশ্ৰমৰ বিষয়ে আপোনালোকে জানিব বিচাৰিছে। যেতিয়া মই এই নামঘৰটো সেৱা আশ্ৰম এইকাৰণে নাম দিছোঁ, আচলতে বহুতে বৃদ্ধাশ্ৰম নাম দিয়ে, বুঢ়া মানুহ ৰাখিলে বা অনাথ আশ্ৰম, অনাথক ৰাখিছে বা বুঢ়া মানুহ ৰাখিছে বৃদ্ধাশ্ৰম। কিন্তু মই তাৰ ব্যতিক্ৰম এটা নাম দিলোঁ সেৱা আশ্ৰম। সেৱা যোগ শ্ৰম, শ্ৰম মানে আপুনি জানে কৰ্ম, কাম। আৰু এই যিটো কাম মই কৰিম সেৱা মনোবৃত্তিৰে কৰিম, তাত কোনো বিনিময় নাই। তাৰমানে তাৰ পৰা মোৰ কোনো লাভাংশ নাই বা মোৰ কোনো বিনিময় মোৰ নাই। সেইকাৰণে মোৰ নাম হৈছে সনাতন দাস। দাস মানে হৈছে দাস। দাস মানে কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ দাস। মাধৱদেৱে নামঘৰত লিখিছে, নহো জানাই আমি 4 জাতি 4 আশ্ৰমে নহুয়াতি, নহো ধৰ্মশীল দানব্ৰত তীৰ্থ গামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভট্টা পদ কমলৰ, দাসৰ দাস দান দাস ভৈলো। তেওঁৰ দাস অৰ্থাৎ তেওঁৰ সেৱাৰ হৈছে মোৰ জীৱনৰ ব্ৰত। আৰু এই জীৱনৰ ব্ৰতটো মই আৰ্থিক অনাটনৰ কাৰণে মই আগবঢ়াই আছিলোঁ। এই ক্ষেত্ৰত মোক এজন ভগৱন্ত পুৰুষে সদৃশ মোক এজন ব্যক্তিয়ে লগ দিলে। তেওঁ ক'লে, বাপ আপুনি এই নামঘৰটো বনাই আছে দেখিছোঁ, কিন্তু নামঘৰৰ এই যিটো মূল পোষ্ট তাৰ পৰা আমি ঘৰলৈ পাৰলৈ বহুতখিনি মাটি এৰিছে। উদ্দেশ্য কি ইমান মাটি এৰি নামঘৰটো সৰু কৰি বনোৱাৰ? তেতিয়া ক'লো যে মোৰ এটা উদ্দেশ্য আছে। কি উদ্দেশ্য? মানে মই এটা সেৱা আশ্ৰম কৰিব বিচাৰিছোঁ। আৰু বৃদ্ধাশ্ৰমবিলাক মই মানে অলপমান 3খনলৈ মই এতিয়া গৈছোঁ, নাম নকওঁ। তাতে মই অলপমান পৰ্যবেক্ষণ কৰি দেখিছোঁ, তাতে কিছুমান চিন্তা চৰ্চা আছে, য'ত অলপ ব্যৱসায় ভিত্তিটো যেন তেনেকুৱা এটা মোৰ অনুভৱ হয়। কিন্তু এনেকুৱা সমাজত বহুত ব্যক্তি আছে, বহুত মানুহ আছে যিবিলাক আৰ্থিকভাৱে একদম জৰুলা। 10 টকা এটা দিয়াৰ কাৰণে তেওঁলোকৰ সামৰ্থ্য নাই, কাম কৰাৰো সামৰ্থ্য, বয়স তেওঁলোকৰ ভাটি দিছে, কাম কৰাৰ সামৰ্থ্য নাই। আৰু তেওঁলোকে ল'ৰা ছোৱালীয়ে তেওঁলোকক আতিশয্য কৰে। তেওঁলোক তেনেকুৱা ব্যক্তিবিলাক ক'ত থাকিব? তেওঁৰ নাম হৈছে মুকেশ মোৰ, মাৰলে সম্প্ৰদায়ৰ। তেওঁ ক'লে, তেওঁ মৰ্ণিং ৱাক কৰিব আহিছিল, আহি মোক দেখা পাই এইটো ক'লে। তেতিয়া মই ক'লো, মোৰ এনেকুৱা এটা চিন্তা ধাৰণা ইয়াতে সোমাই ৰাখিছোঁ, গতিকে মই এই নামঘৰটো হোৱাৰ পিছত পৰ্যায়ক্ৰমে মই এই অনুষ্ঠানটো গঢ়ি উঠিম। তেতিয়া ক'লে, বাপ কিয় পৰ্যায়ক্ৰমে গঢ়ি উঠে? আপুনি এতিয়া কিয় নকৰে? আপুনি এতিয়া কৰক। বোলে এতিয়া কৰিবলৈ মোটামুটি মোক এতিয়া 20 লাখ টকা লাগিব, কাৰণ মানুহখিনিতো ৰাখিলে নহ'ব, সা সুবিধা ধুনীয়াকৈ দিব লাগিব, পৰিৱেশ এটা গঢ়ি তুলিব লাগিব। গতিকে মই কি কৰিলোঁ যে ইমান টকা এটা পৰিসৰ মোৰ কাৰণে অসম্ভৱ। বোলে বাপ এটা কথা হ'ল নহয়, বোলে কি, যদি এই দুখাদ্য কামখিনি যদি মই আপোনাক কৰি দিব পাৰোঁ, আপুনি মোক এই সেৱা কৰা যদি এই মোৰ হেৰিটো সুবিধাটো মোক আপুনি কৰি দিয়ে, তেনেহ'লে মই যথেষ্ট উপকৃত হ'ম। চাওক, ভগৱন্তপুৰুষ সৎভাৱে যদি চিন্তা আলোচনা কৰে বা সৎ ইচ্ছা থাকে, শক্তি থাকে, কোনো কামতে ভগৱন্তপুৰুষে বাধা নাহে বা বাধা নিদিয়ে। তো মই তাত দেখিবলৈ পালোঁ যে তেওঁ মোক আহি তুৰন্তে ফোন কৰিলে, লোহা মানে হেৰি চিমেণ্ট পেলাই দিলে। মই নকৰোঁ, তেওঁ মোক বাধ্য কৰাই দিলে, তুমি আপুনি ঘৰটো বনাওক, মই আপোনাৰ লগত বাকীখিনি সদায় আপোনাৰ গাটোত চাৰ দৰে থিয় হৈ থাকিম। মোক তাত কোনো নাম নালাগে, কোনো হেৰি নালাগে, মই আপোনাক, কাৰণ আপোনাৰ উদ্দেশ্য মহৎ। আৰু এই মহৎ উদ্দেশ্য আপুনি ক্লাছ 7ৰ পৰা পঢ়ি ৰাখিছে, ইমান দুখত আপুনি আছে। গতিকে মই যদি এই দুখখিনি আপোনাৰ নিৰাময় কৰিব পাৰোঁ, ভগৱানে মোক কৃপা কৰিব। তেওঁক আজি মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি তেওঁক মই সেৱা যাচিছোঁ। তেওঁ ভগৱন্তে আৰু আৰোগ্য কৰি ৰাখক, যাতে তেওঁ এই সামাজিক কামত সুন্দৰভাৱে কৰি থাকিব পাৰে, তাৰ কাৰণে শক্তি উদ্যম তেওঁক বঢ়াই ৰাখক। সেইকাৰণে মই ভাল পাইছোঁ আজি যে আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ যিখিনি এনেকুৱা সমাজত কিছুমান জেগাত আছে, যিবিলাক মানে ব্যক্তি আছে, যিবিলাক আমি আৰ্থিকভাৱে পৰা বা ঘৰৰ আতিশয্য আছে বা কামো কৰাৰ এটা কৰ্মদক্ষতা তেওঁলোকৰ কমি গৈছে, তেনেকুৱা ব্যক্তি যদি আছে কোনোবা, তেনেহ'লে 9864116513 এইটো নাম্বাৰত যদি মোক যোগাযোগ কৰে, তেওঁলোক আমি নিজে গৈ সুন্দৰভাৱে নিজৰ ল'ৰা হিচাপে বা নিজৰ
সন্তান হিচাপে তেওঁক আমি লৈ আহিম, লৈ আহি যথাসাধ্যে য'ত মানে আমাৰ শক্তি সেই শক্তি আমি তেওঁলোকক সেৱা কৰাৰ কাৰণে আমি এটা চেষ্টা কৰিম। আৰু এই সেৱা আশ্ৰমখন আজি আৰম্ভ হোৱাৰ এবছৰ হৈ গ'ল। এই এবছৰে আমি এতিয়ালৈকে আমাৰ 7জন মানুহ আছে, বৃদ্ধ, এজন মহিলা আছে। গতিকে এই ক্ষেত্ৰত মই ভাবিছোঁ অনাগত জীৱনত এই যে মানৱ সেৱাৰ যিটো মোৰ উদ্দেশ্য, সেই উদ্দেশ্যটো যাতে বহল প্ৰচাৰৰ মাধ্যমেদি অন্তিম সময়লৈ মই কৰি থাকিব পাৰোঁ। দৰৱৰ পৰা হওক বা খোৱা লোৱাৰ পৰা গোটেইখিনি, আৰু আমি কথা পাতিছোঁ তেওঁলোকৰ লগত, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমানখিনি তেওঁলোকৰ খোৱা যোগাৰ মানে গোটেইখিনি তেওঁলোকৰ ফ্ৰী। আৰু ইমান ধুনীয়াকৈ তেওঁলোকে আছে, আৰু ইমান ধুনীয়াকৈ বাপৰ মানে কিছুমান প্ৰশংসা কৰিছে, সঁচাই অতুলনীয়, মানে ভাষাৰে বুজাব নোৱাৰি। আমি এইটো নিবিচাৰোঁ যে কোনোবা আহি ইয়াত থাকক, আমি এইটো নিবিচাৰোঁ কেতিয়াও। আমি সদায় বিচাৰোঁ যে নিজৰ সন্তানৰ লগত মাক বাপেক বয়স হৈছে থাকক, আমি সেইটোৱে বিচাৰোঁ। কিন্তু ইয়াতে আহিছোঁ যদিও তেওঁলোকৰ মাজত এনেকুৱা লগা নাই, খন্তেক সময়ৰ কাৰণে তেওঁলোকৰ চকুৰ অকণমান মানে সেমেকিছে, কিন্তু তাৰপিছতে মানে বহুত ফূৰ্তি এনেকুৱা কৰিছে যেন একদম আমি বহুত ভালকৈ আছোঁ। হয়, তেওঁলোক বহুত সুখীত আছে, ভালকৈ আছে, কিন্তু তথাপিতো কেতিয়াবা অকণমান বেয়া লাগে, অকণমান আৱেগিক হওঁ। অথনি কথা পাতি আপোনাক দেখিছোঁ আপুনি অলপ আৱেগিক হৈ যায় মানে। সেইকাৰণে চাগে আজি আপুনি ইমান ধুনীয়া এটা পদক্ষেপ লৈ এনেকৈ আপুনি কাম কৰিব পাৰিছে। কাৰণ মোৰ নিজৰ তেতিয়া আমি একচুৱেলি আৱেগিক। আমাৰ কেনেকুৱা লাগে ঘৰত যদি নিজৰ মা দেউতা থাকে বা নিজৰ এজন বয়সস্থ যেতিয়া আমাৰ এজন মানুহ থাকে, ঘৰখন চাবচোন কিমান ধুনীয়া এটা শুৱনি নিচিনা লাগে, কিমান এটা ভাল লাগে। আচলতে থাকিব ইচ্ছা কৰা নাই, কাৰণ মন এটা নাযায় যে মই নাতিটোক এৰি থাকিম, মই নিজৰ সন্তানটোক এৰি থাকিম। কিন্তু তেওঁলোকে নিৰুপায়, তেওঁলোক বাধ্য হৈছে থাকিবৰ কাৰণে। কিন্তু তেওঁলোকে যদিও আছে, তেওঁলোকৰ মই ভাবোঁ তেওঁলোকে অন্তৰখনত কিছু জুই বা একোৰা কিবা এটা মানে মনত এটা হেৰি তেওঁলোকে লৈ আছে, যাৰ কাৰণে তেওঁলোকৰ কথা ভাবিবলৈ গ'লে মোৰ অলপ দুখ লাগে আৰু মই অলপ আৱেগিক হৈ পৰোঁ। আমাৰো এদিন বয়স হ'ব, গতিকে আমি যদি আমাৰ এইখিনি বয়সত নিজৰ মা দেউতাক যদি আমি নাচাওঁ, গতিকে সেই সময়ছোৱাটো আমিও এদিন পামগে। সেইটো কৈছে যে কাঠৰ এটা কাঁহী কটা সাধু আছে নহয় ইংলিছত, যে ল'ৰাজনে নাতিয়েকে মানে এখন কাঠৰ হেৰি থাল কাটি আছে, তেতিয়া কান্ধত সেই ল'ৰাটোক দেউতাকে নচুৱাই আছে, দেউতাকে সুধিছে যে তুমি যে কাঠৰ এইখন কাটি আছা কাঁহীখন কি কাৰণত? যে নাতিয়েক সুধিছে দেউতাকে যে তুমি যে ককাক কাঠৰ থালত ভাত খাবলৈ দিয়া কাটি কাটি, আমি ভাল থালত খাওঁ, গতিকে তুমিওতো বুঢ়া হ'বা এদিন, গতিকে তোমাৰ কাৰণে মই এখন থাল কাটি আছো। গতিকে আমি যেনে ধৰণৰ কৰোঁ তেনেধৰণে আমি ভুগিবলৈ আমি প্ৰস্তুত হৈ থাকিব লাগিব। কৰ্মৰ ফলটো আমি পাবই। আৰু কাৰণ চাওক, আমি কম শাস্ত্ৰৰ মতে আমি নৰক, বৈকুণ্ঠ, স্বৰ্গ বিভিন্ন আমি নাম দিছোঁ শাস্ত্ৰত, কিন্তু আচলতে এইবিলাক যদি আমি বিজ্ঞান দৃষ্টিত চাবলৈ যাওঁ, ক'তো নৰক বা বৈকুণ্ঠ বা স্বৰ্গ নাই। গোটেইখিনি বস্তু আমাৰ কৰ্মজীৱনতে আছে। আমি যি কৰ্ম কৰোঁ সেই কৰ্মৰ ফল অনুসাৰে আমি সেই যাতনা ভোগ কৰিবলৈ ইয়াতে পাম। ফ্ৰী কেনে দেখাইছে আৰু ঔষধ পাতি দি আছে, চববিলাক ফ্ৰী। ডক্টৰ হিমেশ কুমাৰ ডেকা ছাৰ, আপোনাৰ কিমান দিন হ'ল ইয়াতে? ইয়াতে কেইমাহমান হ'ল মাত্ৰ। কেইমাহমান হ'ল। আৰু ইয়াতে ফ্ৰী ট্ৰিটমেণ্ট হয় নেকি? গোটেইখিনি ফ্ৰী ট্ৰিটমেণ্ট। আপুনি কোনটো বিভাগ চাই আছে? মেডিচিনৰ ওপৰতে নে গোটেইখিনি? জেনেৰেল প্ৰেক্টিচনাৰ। জেনেৰেল প্ৰেক্টিচনাৰ, হয়। গতিকে চব পেচেণ্টেই মানে হেৰি কৰিছোঁ, গোটেইখিনি বস্তু চাই আছে, হয়। যিটো ৰেফাৰ কৰিবলগীয়া সেইটো ৰেফাৰ কৰি দিয়া হয়। এতিয়া আপুনি অকলে নে ডক্টৰ আৰু কোনোবা আছে? নাই, মই অকলেই আছোঁ। আৰু এজন আছে, তেওঁ ডাৰ্মাটলজিষ্ট। ডাৰ্মাটলজিষ্ট তেখেত, স্কিনৰ স্পেচিয়েলিষ্ট। হয়। তেওঁ আহে। আপুনি কেতিয়াৰ পৰা কেতিয়ালৈকে বহে? মই 4টাৰ পৰা 6টালৈকে। 4টাৰ পৰা 6টালৈকে। এনে কোন মানে সপ্তাহৰ কেইদিন বহে আপুনি? সপ্তাহত 5 দিন। সপ্তাহৰ 5 দিন মানে ইভিনিঙতে বহে? মানডে টু ফ্ৰাইডে মানে। আৰু ডাৰ্মাটলজিষ্ট মানে ছেটাৰডেত বহে। তেখেত অকল ছেটাৰডে বহে। ফ্ৰী ট্ৰিটমেণ্ট দি আছে, এইটোতো এটা বহুত ডাঙৰ মানে চেষ্টা। গতিকে তাৰ বিষয়ে অকণমান আপুনি কওকচোন। আব্দুল কালামে কৈছিল বা বাজপেয়ীয়ে কৈছিল যে মানুহক শিক্ষা, ন্যায় আৰু মেডিকেল, এই তিনিটা বস্তু বিনামূলীয়াকৈ দি হেল্প কৰিব লাগে। এই তিনিটা বস্তু যদি আমি বিনামূলীয়াকৈ মানুহক দি এই আমাৰ নিৰক্ষ সমাজখনক বা আমাৰ ৰোগী সমাজখনক, আচলতে ৰোগী মানে আমাৰ আটাইতকৈ ব্যাধি কি হৈছে নে এতিয়া আমাৰ মানুহৰ আধ্যাত্মিক চিন্তাধাৰাবিলাক এতিয়া অন্তৰাত্মাৰ পৰা নাইকিয়া হৈ গৈছে। আৰু নথকা হেতুকে আমি বেছি ৰোগী হৈ পৰিছোঁ। আমি দেখিছোঁ ডক্টৰ, মেডিকেল, ঔষধত আমি ব্যস্ত হৈ পৰিছোঁ, কিন্তু আমাৰ যি শাৰীৰিক চৰ্চা, শাৰীৰিক ব্যায়াম,
বা শাৰীৰিকভাৱে আমি পৰিশ্ৰম এইবিলাক আমাৰ নাইকিয়া হৈ গৈছে যে অকল বেমাৰতে যদি আমি ব্যস্ত হৈ থাকোঁ তেনেহ'লে আমি সঁচা অৰ্থত সুস্থ পৰিৱেশ এটা আমি গঢ়ি তুলিব বা আমি শাৰীৰিকভাৱে সক্ষম হ'ব নোৱাৰিম তাৰ কাৰণে আমি আৰু এটি পদক্ষেপ ইয়াতে নামঘৰত লৈছোঁ আজি 6-7 দিন হ'ল এইটো হৈছে যোগা অভ্যাস কাৰণ মানুহ এজনৰ শৰীৰ যেতিয়ালৈ সুস্থ নাথাকে শাৰীৰিকভাৱে আজি আমি আধ্যাত্মিকভাৱে এবাৰ আমি ঠিকে আছোঁ কিন্তু যদি আমি শাৰীৰিকভাৱে যদি ঠিকে নাথাকোঁ তেনেহ'লে শৰীৰে আধ্যাত্মিকতাটোক কণ্ট্ৰল কৰাত সহায় কৰিব কিয় অসুবিধা হ'ব মোৰ আধ্যাত্মিক চিন্তা আছে মই নামঘৰত যাব ইচ্ছা আছে কিন্তু মোৰ কমৰে দিয়া নাই বিষত মোক বহিবলৈ দিয়া নাই তেতিয়া মোৰ আধ্যাত্মিক চিন্তাটো মানে কৰাত অসুবিধা হ'ব গতিকে আমি শৰীৰটো সুস্থ ৰাখিব লাগিব সেইকাৰণে শৰীৰ চৰ্চা আমি কৰিবই লাগিব গতিকে আমি এই শৰীৰ চৰ্চাৰ যিটো কাৰ্যসূচী ৰাতিপুৱা 5:30 বজাৰ পৰা 6:30 বজালৈ আমি প্ৰতিদিনে আমি আৰম্ভ কৰিছোঁ যথেষ্টখিনি আমাৰ মানুহ হৈছে আৰু আমাৰ এটা বিশেষ মানে গুৰুত্বপূৰ্ণ কথা কি যিজন আমাৰ পৰীক্ষক যিজন আমাৰ শিকায় তেওঁৰ বয়স 75 বছৰ 75 বছৰ আপুনি দেখিলে তেনেকুৱা নালাগিব যে ব্যক্তিজন 75 বছৰ বা 75 বছৰ তেওঁ আমি যদি এনেকে কিবা এটা হাত ভৰি এনেকে টানিব তেওঁ আমাক টানি উলিয়াই দেখুৱাই দিলে মানে এটা যেন লবৰ ফ্লেক্সিবল মানুহ এজন গতিকে তেওঁৰ যিখিনি তেওঁ আমাক প্ৰশিক্ষণমূলক হিচাপে তেওঁ আমাক দেখুৱাই আমি অনুপ্ৰাণিত হৈছোঁ আমাৰ মনলৈ গৈছে যে হয় তেওঁ যদি এই 75 বছৰ বয়সত এনেকুৱা ধৰণৰ কৰিব পাৰে আমি কিয় নোৱাৰিম গতিকে এই ক্ষেত্ৰত মই কমল কুমাৰক বিশেষভাৱে আমাৰ বন্ধুবৰ কমলকুমাৰ বা ডিম্পিক মই কৈছোঁ যে এইটো বস্তু আমাক প্ৰচাৰত বেছি গুৰুত্ব দিব লাগে আৰু আমি শৰীৰ চৰ্চাটো গুৰুত্ব কাৰণ এজন যদি মানুহ নিৰোগী হৈ থাকে সুস্থ সবল হৈ থাকে তেতিয়া সমাজ জীৱনত বহুত ক্ষেত্ৰত তেওঁ পদক্ষেপ আগবঢ়াই নিয়াৰ কাৰণে স্বাৱলম্বী হ'ব আমাৰ যি কামাখ্যাত মেলা হয় প্ৰতি বছৰে আমি কি কৰোঁ এই মেলাত এই মানে শৰীৰৰ ৰোগীৰ কাৰণে আমি কি কৰোঁ 3টাকৈ কেম্প বহাওঁ তেতিয়া বহুতে মোক কয় আপুনি যদি এশৰণৰ মানুহ এখন ব্যক্তি শংকৰদেৱৰ শিষ্য আপুনি কামাখ্যাৰ মেলাত কিয় যায় মোক দেখা পাই কিছুমানে মই যাওঁ মানুহ সেৱা কৰিব তাত বিভিন্ন স্থানৰ পৰা বিভিন্ন জেগাৰ পৰা মানুহ আহে আৰু সেই মানুহখিনি ক'ত ত'ত ঘূৰি ৰ'দে বৰষুণে ঘূৰি য'ত ত'ত খাই বেমাৰী হৈ পৰে সেই মানুহখিনি যদি আমি এটা ঔষধ দিবা এটা টেবলেট দি তেওঁৰ পেটৰ বিষটো মূৰৰ বিষটো সামান্য জ্বৰটো বা তেওঁৰ যিখিনি ডায়েৰিয়া চিষ্টেম এটা হয় য'ত ত'ত খাই পৰেতো বা জ্বৰ উঠি যায় য'ত ত'ত শুই থাকে সেইখিনি যদি আমি নিৰাময় কৰিব পাৰোঁ সেইটো এটা ঈশ্বৰ সেৱা কৰিছোঁ কাৰ সেৱা কৰিছোঁ মানুহ সেৱা কৰিছোঁ আৰু সকলো ধৰ্মৰে মূল মন্ত্ৰ হৈছে মানৱ সেৱা বেলেগ ধৰ্ম নাই কাৰণ আমি মানুহৰ মাজতে ঈশ্বৰ তত্ত্ব উপলব্ধি কৰিব পাৰোঁ পুৰা চিগাৰ গৰ্তব আত্মাৰাম জানি সভা কৰিব প্ৰণাম প্ৰণাম মানে কি কুকুৰটোক যদি আমি ৰাস্তাত থকা কুকুৰটোক যদি আমি সেৱা কৰিব যায় কামুৰি দিব নিদিব জানো তাৰমানে এইটোৱে কথা কৈছে যে তুমি কুকুৰটোক টাঙালে নামাৰি এখন বিস্কুট দিয়াচোন এভাগে ৰুটি এভাগ আগুৱাই দিয়াচোন সেইটো সেৱা চৰণে জানে মৰণ উঠাই বুলি কৈছে আৰু চৰণতে শ্ৰীকৃষ্ণ পদ চিম্বল থাকে সেইকাৰণে আমি মানুহে মানুহক চৰণত সেৱা কৰিব লাগে চৰণ পদ যুগল আত্মাতেতো আমাৰ আত্মাটোৱে হ'ল আমাৰ ভগৱান নহয় জানো প্ৰত্যেকজনৰ আত্মাটো গতিকে আমি ভাবো যে আমি মানুহ এজনৰ সেৱা কিয় কৰিম কিন্তু তেখেতক আমি চৰণত সেৱা কৰিছো কিন্তু আপুনি তেখেতৰ আত্মাটো সেৱা মানুহজনক কৰা নাই তুমি সৰু ল'ৰা তুমি মোক সেৱা তুমি ডাঙৰ মানুহ বিভিন্ন আপুনি মোক সেৱা কৰিব আৰু তোমাৰ সেৱা নে নহয় তোমাৰ ভিতৰত থকা এইকাৰণে কৈছে আত্মা ঈশ্বৰক লাগ প্ৰত্যেকে সততে পায় নাপায় জানো তাংক অবিদ্যা নাখিলে লাগ প্ৰত্যেকে সততে পায় কণ্ঠ লগ্ন বস্তু শিক্ষত এই যে আমাৰ হৃদয়ৰ আত্মাটো আছে এই আত্মাটোক আমি আচলতে পাওঁ কিন্তু আমি আমাৰ কিছুমান শ্ৰেণীবদ্ধ আছে যেনে আমি গুৰু আমি সৎগুৰু আধ্যাত্মিক গুৰু আমি বুজিব লাগিব গুৰুৰ পৰা আমি মূল মন্ত্ৰ ল'ব লাগিব মূল মন্ত্ৰ লৈ তেওঁৰ সেই মূল মন্ত্ৰ ল'লে নহ'ব ইলাৰাম দাস আপুনি জানে এখন ভাগৱতী সমাজত তেওঁ এটা কথা কৈছিল যে কথা ক'বলৈ টান কথা কোৱাটো বহুত টান ক'লে বুজা টান ক'লে বুজিবলৈ টান বুজিলে আকৌ মানিবলৈ টান মানিলে আকৌ কৰিবৰ টান ঠিক তেনেকৈ আমাৰো হৈছে আমি কি কৈছোঁ গুৰুজনাৰ শাস্ত্ৰ পঢ়িছোঁ গুৰুজনাৰ বহুত জ্ঞান আহৰণ কৰিছোঁ কিন্তু প্ৰেক্টিকেল দিশত আমি কি ধৰণে কৰিছোঁ তেওঁৰ আদৰ্শখিনি আমি সমাজ জীৱনত এপ্লাই কৰিছোঁ নে নাই যদি আমি কৰাই নাই নাম কীৰ্তন কৰি ডাঙৰ খোল তাল বজাই ফেচবুকত মোবাইলত দি যদি আমি এটা ব্যৱসায় ভিত্তিত এই অনুষ্ঠানটোক আমি লৈ গুচি যাওঁ তেনেহ'লে আমাৰ সমাজখন আধ্যাত্মিক দিশত একদম শূন্য হ'ব জিৰ' হৈ যাব আৰু আধ্যাত্মিক জীৱন অবিহনে এখন সুস্থ সমাজ কেতিয়াও কিন্তু হ'ব নোৱাৰে এতিয়া জুই একুৰা আছে জুয়ে কি কৰে
তেতিয়া আমি আঙুলিটো দি চাম জুয়ে পৰে অৰ্থাৎ তাত বিজ্ঞানটো ওলাই গ'ল এইটো আধ্যাত্মিক আমি কুসংস্কাৰমূলক আধ্যাত্মিক গ'লে নহ'ব এতিয়া আজি আমি দেখিছো বহুত সমাজত কুসংস্কাৰ চলি আছে তুমি এইটো কৰিলে সেইটো হ'ব সেইটো কৰিলে এইটো হ'ব এইটো কৰিলে এইটো হ'ব এইটোত যোৱাচোন এইটো কৰিবা এইটো ফল পাবা এইটো বল পাবা এনেধৰণৰ বিভিন্ন আমি কুসংস্কাৰমূলক ধৰ্ম আমি সমাজত এতিয়াও আমাৰ প্ৰচলিত হৈ আছে কিন্তু আমি ভাবো এই কুসংস্কাৰ ধৰ্মবিলাক শিক্ষিত সমাজে আমাৰ যিবিলাক আমি শিক্ষিত বুলি ভাবো তেওঁলোকে বিজ্ঞানসন্মতভাৱে লৈ যাওক বিজ্ঞানৰ লগত শিক্ষাৰ লগত আধ্যাত্মিক যদি আমি একেলগে এটা সজত লৈ যাওঁ দেখিব আমাৰ এই কুসংস্কাৰবিলাক অন্ধবিশ্বাসবিলাক সমাজৰ পৰা এদিন নাইকিয়া হ'ব আগতে কৈছিল যে এই তোমাৰ মংগল গ্ৰহ পাইছে নহয় মংগল দোষৰ কাৰণে তোমাৰ এনেকুৱা হৈছে এতিয়া সেই মংগলত মানুহ জান গৈছে যে তাতে এটা ঘৰ বনাব এতিয়া মানুহ থাকিব হয় নে নহয় তেনেকুৱা এটা কুসংস্কাৰ বা অন্ধবিশ্বাসত আমি এতিয়া দুবাৰ আৰু কোনো কাৰণ নাই ঈশ্বৰে এখন আমাৰ চন্দ্ৰযান পঠালে আৰু ছাকচেছ হ'ল এতিয়া তাত ভাৰতৰ কাৰণে খুব গৌৰৱৰ কথা ছাকচেছ হ'ল যেতিয়া ছাকচেছ হ'ল তেওঁলোকে সন্ধিয়া এখন মিটিং পাতিছিল কনফাৰেঞ্চ পাতি ঈশ্বৰৰ অধ্যক্ষক আগত লৈ এছ সোমনাথ বুলি তেওঁ তাতে এটা কথা ক'লে যে ইয়াৰ আদিতে আছে মূলতে আছে বেদৰ উৎস তেওঁ কৈছে নিজ মুখেৰে কৈছে যে ইয়াৰ আদিতে আছে বেদৰ উৎস গতিকে চাওক আমি কওঁ যে চাইন্সে বেদ নামানে চাইন্সে ধৰ্ম নামানে তেওঁতো চাইন্স তেওঁতো নিজে কৈছে যে মই বেদৰ উৎসৰে শক্তিৰ দৰে মই শক্তিনিত হৈ জ্ঞান প্ৰচলন লৈছোঁ গতিকে আমি চাইন্সৰ লগত আমি ধৰ্ম নিবই লাগিব আমাৰ মা দেউতাই কয় হ'ব পায় বোলে কি তুমি পাকঘৰত জোতা চেন্দেল পিন্ধি নাযাবচোন নাপায় নহয় কোনো দ্বিধাৱধে মাকক প্ৰশ্ন নকৰি কিয় নাপায় মায়ে কৈছে এইটো নাপায় নাপায় আৰু মায়ে কৈছে কিন্তু আজি যদি ল'ৰা ছোৱালী আপুনি কয় হ'ব জোতা চেন্দেল পিন্ধি নাযাবচোন নাপায় কিয় নাপায় মা এতিয়া আৰু সেই নাপায় শব্দটো সেৱা কৰি মাকক থৈ দিয়া সেইদিন নাই শিশুৱে প্ৰশ্ন কৰিব এতিয়া আপুনি চাওক ৰাতিপুৱা যেতিয়া শিশুটো হাতত ধৰি আপুনি ওলাই যাব ৰাস্তাত প্ৰতিটো ক্ষণতে প্ৰতিটো বস্তুতে চকুৰ যেতিয়া শিশুটো চকু পৰিব আপোনাক প্ৰশ্ন কৰি যায় দেউতা এইটো কি এইটো এনেকুৱা কিয় এনেকুৱা হ'ল গতিকে আমি এতিয়া প্ৰত্যেকটো কথাতে আমি প্ৰশ্নৰ সন্মুখীন হৈছোঁ শিশুৰ গতিকে আমি যদি সেই শিশুবিলাকক সেই প্ৰশ্নবিলাক যদি শুদ্ধভাৱে ৰূপত আমি যদি তেওঁক সঠিক ৰূপত যদি আমি তেওঁক দিব নোৱাৰোঁ তেনেহ'লে সেই শিশুটোৰ এটা বিপথে পৰিচালনা হোৱাৰ এটা সম্ভাৱনা থাকিব যিবিলাক অভিভাৱক আছে তেওঁলোক আমি হাতযোৰে কৰযোৰে সেৱা জনাইছোঁ এটা কথাই জনাই বিচাৰিছোঁ যে এটা জাতি যদি জীয়াই থাকিবলৈ হয় তেতিয়াহ'লে সেই জাতিটোৰ ভাষা সংস্কৃতি আৰু ধৰ্ম আমি কিন্তু জীয়াই ৰাখিব লাগিব যদি আমাৰ ভাষা হেৰায় সংস্কৃতি হেৰায় ধৰ্ম হেৰায় তেতিয়া দেখিব এই জাতিটো এদিন সমাজত নিষ্ক্ৰিয় হৈ পৰিব অসমীয়া সমাজৰ যি সত্তা নামঘৰ সত্ৰ তাৰ লগত আহিবলৈ কাৰণে ল'ৰা ছোৱালীক যত্নবৰ কৰক আমি দেখিছোঁ গাৰ্জেনখিনিয়ে ল'ৰাটোৰ বাপ পৰীক্ষা নহয় আপুনি এটা আশীৰ্বাদ দিয়ক ল'ৰাটোক লৈ নাহে ল'ৰাটোক তেওঁ লৈ নাহে ল'ৰাটোৰ সৈতেও পৰীক্ষা সেৱা ল'বাই তেতিয়া মই কওঁ আজি যদি আপুনি স্কুলত যাই যদি ছাৰক কয় প্ৰিন্সিপালক যে ল'ৰাটোতো পৰীক্ষা দিব নোৱাৰে মই আহিছোঁ আপোনাক দিবনে প্ৰিন্সিপালে বোলে নিদিয়েতো বা ভগৱানে আপোনাক কেনেকৈ ল'ব গতিকে আপুনি ল'ৰাটোকো অনাৰ যত্ন কৰক তেওঁ শিক্ষক অসমীয়া কালচাৰেল কি অসমীয়া সংস্কৃতি কি নামঘৰৰ মহিমা কি নামঘৰে অসমীয়া সমাজখনক কি ধৰণে একতাৰে বান্ধি ৰাখিছে বা সমাজখনক দৃঢ় সংকল্পত নামঘৰ আচলতে নামঘৰ জানেনে এটা ধৰ্মীয় অনুষ্ঠান নহয় নামঘৰ বা সত্ৰ এখন হৈছে কলেজ এখন ইউনিভাৰ্চিটি নামঘৰ বা সত্ৰ এখন ইউনিভাৰ্চিটি এইকাৰণে নামঘৰ বা সত্ৰত বিভিন্ন কথা শিকিবলৈ বা জানিবলৈ পোৱা যায় সাহিত্য সংস্কৃতি বজাই ৰাখিব লাগিব এটা আপোনাৰ ভাল খবৰ আজি দিওঁ আমাৰ আমি পাঞ্চজন্য নামে এতিয়া আমি সাহিত্য শাখা খুলিবলৈ আমি যোজা চলাইছোঁ আৰু আমাৰ এই যোজা আমি যেনেকৈ চলাইছোঁ তেনেকৈ আমি অবিৰতভাৱে আমি অসমীয়া ভাষা সংস্কৃতিক আমি গুৰুত্ব দি বিভিন্ন ধৰণৰ সমল ব্যক্তিক মাতি আমি কাব্যপুথি লেখাৰ আমি যত্নবৰ হ'ম যাতে আমাৰ ভাষাটো মানে নাইকিয়া হৈ নাযায় বা আমাৰ সংস্কৃতিটো নাইকিয়া হৈ নাযায় তাৰ কাৰণে আমি এটা পৰিকল্পনা লৈছোঁ আমি সাহিত্য সভাত যিটো আমাৰ জাতীয় অনুষ্ঠান এই সাহিত্য সভাত আমি লগ হ'ব বিচাৰিছোঁ লগ হৈ আমি বিভিন্ন ধৰণৰ কিতাপ পুথি কবিতাৰ মাধ্যমেদি বা গল্প উপন্যাসৰ মাধ্যমেদি আমি সমাজ জীৱনত এটা আমি উঠি অহা প্ৰজন্মক দেখা বহুত ল'ৰা ছোৱালী আছে কিবা লিখিবলৈ ইচ্ছা কৰে কিবা ক'বলৈ ইচ্ছা কৰে এই অনুষ্ঠানটোৰ মাধ্যমেদি তেওঁলোক এখন সাহিত্যৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি যত্নবৰ হ'ম আমাৰ ইয়াতে এখন স্কুল আছে সত্ৰীয়া স্কুল হয় নেকি আৰু এই সত্ৰীয়া স্কুলখনেৰে মাধ্যমেদি আমি বৰগীত সত্ৰীয়া নৃত্য খোল ইত্যাদি আমি শিকাই আছোঁ কিন্তু আৰু এটা ভাল খবৰ দিওঁ যে আমাৰ এই মাহৰ 24 তাৰিখ জুলাই মাহৰ 24 তাৰিখৰ পৰা 30 তাৰিখলৈ 7 দিন
আমি এটি কৰ্মশালা মানে আয়োজন কৰিছোঁ মানে সত্ৰীয়া নৃত্য আৰু মানে খোল বাদন বা বৰগীত আৰু ইয়াতে আমি এটা কথা কি জানে আপোনাক আপুনি ক'ব যে আপুনি চব বিনামূলীয়া কৰি থাকে সেইটো বিনামূলীয়া সেইটো আপোনাৰ এনেকুৱা কি আছে যে হেমন্ত ছাৰৰ নিচিনা কিবা কৰিলে পইচা দি দিব হয়তো আপুনি ক'ব পাৰে আৰু আমাৰ চাওক আমাৰ এজন সুদক্ষ খুব সুদক্ষ কৰ্মনিষ্ঠা একদম আমি একদম ডেকা যুৱ মানে আমি মিনিষ্টাৰ পাইছোঁ মুখ্যমন্ত্ৰী হিচাপে অসমত আমাৰ কাৰণে সৌভাগ্য আৰু তেনেকুৱা এজন মুখ্যমন্ত্ৰী আজিলৈকে ভাৰতত কোনো পোৱা নাই তেওঁ যিটো কাম কয় যিটো কথা কয় সেইটোতো কৰে কিন্তু কোনোবাই কি ধৰণে লয় নাজানো কিন্তু মই জানো তেওঁ যিটো মুখেৰে ক'ব সেইটো কৰি দিম মই সেইটো হ'ব আৰু বিশেষকৈ তেওঁ আমাৰ ধৰ্মীয় লাইনত ভাষা সংস্কৃতিৰ লাইনত বেছি গুৰুত্ব দিছে মই দেখিছোঁ তেওঁ নামঘৰবিলাকত পইচা দিয়া আৰম্ভ কৰিছে অনুষ্ঠানবিলাকত সাহিত্য সংস্কৃতি অনুষ্ঠানতো পইচা দিয়া আৰু সাহিত্য অনুষ্ঠান নামঘৰ তেওঁ কৈ দিছে যদি নামঘৰৰ ভকত আহে নামঘৰৰ অনুষ্ঠান সম্পৰ্কে মোৰ তাতে কোনোবা আহে তুমি বাট নিপেলাই দিবা মোক তেওঁলোক আহিব দিবা তেওঁলোকৰ কথা তোমালোকে বুজিবলৈ যত্ন তেওঁলোকৰ যিবিলাক কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী তেওঁলোকে কৈ দিছে যে এনেকুৱা ধৰণৰ মানুহখিনিক তুমি সদায় আগস্থান দিবা আমাৰ ইয়াতে ছাৰ আহিছিল আমি ভাল পাইছোঁ তেখেতে আমাক আমাৰ পৰিস্থিতি দেখি খুব আনন্দিত হৈছে খুব ভাল পাইছে আমাৰ কৰ্মসংস্থান আমাৰ যিবিলাক কাৰ্যক্ৰম আমাৰ দেখিছে তেওঁ খুব আনন্দিত হৈ নিজ মুখেৰে তেওঁ কৈছে যে মই এটা 20 লাখ টকা দিম আপোনালোকৰ আন্তঃগাঁথনি যাতে আৰু উন্নয়ন হয় গতিকে তেওঁক আমি কি ধৰণে আমি তেওঁক সেৱা জনাইছোঁ বা কি ধৰণে তেওঁক আমি মানে তেওঁৰ ওচৰত কৃতজ্ঞতা লাভ কৰিম বা কৰিব জনাম তেওঁক আমি এই আজি এই ইউটিউব চেনেলৰ মাধ্যমেদি মই তেওঁক চিৰকৃতজ্ঞতা জনাইছোঁ তেওঁক উদ্যম শক্তি দিয়ক ভগৱানে কাম কৰাৰ কাৰণে আৰু এখন সোণৰ অসম সোণৰ নহয় আধ্যাত্মিক সুস্থ অসম সংস্কাৰমূলক অসম গঢ়ি তোলাত তেওঁক যত্নপৰ হওক তেওঁলোকে এইখিনি সহায় কৰিছে যিহেতু সেইকাৰণে আপোনালোকে আজি ইমান ধুনীয়াকৈ এনেকৈ পৰিচালনা কৰি আপোনালোকে যাবলৈও সুবিধা পাইছে গতিকে সেইখিনি ভাল লাগিছে আৰু এটা কথা মোক সুধিবলৈ মোৰ মন গৈ আছে আপোনালোকে মোৰ কমল দাই কৈছিলে এটা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিত আপোনালোকে এটা বৃহৎ মানে এটা আয়োজনৰ মানে চেষ্টা মানে চলাই আছে মই অলপ মানে শুনা পাইছোঁ তাৰ বিষয়ে অকণমান যদি কয় গুৱাহাটীত তেতিয়া আহোঁ গুৰুজনাৰ এটি বহল প্ৰচাৰ প্ৰসাৰৰ এটা অনুষ্ঠান আছিল কেন্দ্ৰীয় কমিটি এখন আছিল আৰু এই কেন্দ্ৰীয় কমিটি মানে বিভিন্ন নামঘৰ অনুষ্ঠান গুৱাহাটীৰ সামৰি লৈ তেওঁলোকে এটা ধুনীয়া প্ৰচেষ্টা মানে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ এটা ডাঙৰকৈ পাতিছিল কিন্তু সেইটো কাৰ্যক্ৰমত যিটো নাইকিয়া হ'ল অনুষ্ঠানটো কিছুমান মানুহ মৰি থাকি তেওঁলোকৰ আত্মাৰ সদগতি লাভ কৰক তেওঁলোকক মই আজি সেৱা জনাইছোঁ আত্মাৰ প্ৰতি শ্ৰদ্ধা প্ৰদান জনাইছোঁ আৰু গুৰুজন বুলি ক'লে এশৰণ বুলি ক'লে মঠ মন্দিৰ নামঘৰ এইবিলাক আমাৰ যে আমি একো নহয় সেইবিলাক মানুহ যদি একো কৰিব নাজানে তেওঁলোক জানো শংকৰদেৱ মানিবই নিবিচাৰে এনেকুৱা এটা মানুহৰ মাজত প্ৰচাৰ চলি আছে কিন্তু আমি দেখিবলৈ পাইছোঁ মঠ মন্দিৰ যিবিলাক অনুষ্ঠান আছে সেইবিলাকতো কীৰ্তন পাঠ কৰা হয় নামঘোষা অনুষ্ঠান কৰা হয় ভাগৱত অনুষ্ঠান কৰা হয় আমি দেখিবলৈ পাইছোঁ কাৰণ সেইবিলাক আমি ক'ব নোৱাৰোঁ যে শংকৰদেৱৰ নামানে গতিকে মই ভাবিছোঁ যে এনেকৈ এলাগি কৰি ফুৰা মানুহখিনিক বা এনে অনুষ্ঠানখিনিক আমি যদি একত্ৰিতন কৰোঁ সেই মানুহখিনি যিখিনি সেই অনুষ্ঠানখিনি আমাৰ লগত আহক একগোট হৈ আমি কেন্দ্ৰীয়ভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এটি জন্ম উৎসৱ পালন কৰিম জন্ম উৎসৱ পালন কৰাৰ উদ্দেশ্য হৈছে কি ডেকা প্ৰজন্ম আমি আগুৱাই অনা এই অনুষ্ঠানটো আমি কৰিব বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত আমি এখন শংকৰ মাধৱ সাংস্কৃতিক সমন্বয় এইকাৰণে দিছোঁ বিভিন্ন ধৰ্ম বিভিন্ন ভাষা ভাষী বিভিন্ন অনুষ্ঠানক লৈ আমি এটা সমন্বয় ঐক্য সংগতি শান্তিৰ সম্প্ৰীতি এটা কৰিবলৈ আমি চেষ্টা কৰিছোঁ সেইকাৰণে আমি সমন্বয় নামটো তাত সোমাই দিছোঁ তাৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি এখন গঠন হৈ গৈছে আৰু কেন্দ্ৰীয় কমিটিত আমাৰ তেখেত কমল কুমাৰ আছে আমাৰ ডিম্পী আছে আমাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত কমিশ্যনাৰ থানা আমাৰ সন্মানীয় থানেশ্বৰ পালাকৰ আপোনালোকৰ নাম শুনিছে তেখেত আছে মোকো ৰাখিছে দায়িত্বত গতিকে আমি কি ধৰণে সেই কাৰ্যটো ইতিমধ্যে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কৰ্মৰত বিষয়া হেমন্ত চৌধুৰীৰ লগত আমি আলোচনা কৰিছোঁ বিভিন্ন ধৰণৰ আমি প্ৰত্যক্ষ আলোচনা কৰিছোঁ হয়তো এই আলোচনা আমাৰ দ্ৰুতগতিত আগবাঢ়িব পৰ্যায়লৈ আৰু হয়তো আমি ছাকচেছ হ'ম লগতে আমি বিভিন্ন কথা আমি আৰু বেলেগ ধৰণে ভাবিছোঁ যিটো নি আজি ক'বৰ কাৰণে আমাৰ অলপ অসুবিধাত পৰিম গতিকে এইটো এটা ভাল অনুষ্ঠান হ'ব এই অনুষ্ঠানৰ মূল মন্ত্ৰ হৈছে গুৰুজনাৰ কলা কৃষ্টি সংস্কৃতি এই যিখিনি আছে আমাৰ এইখিনিৰ মাধ্যমেদি এটা আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰি বিভিন্ন সম্প্ৰদায় বিভিন্ন ভাষা ভাষীৰ মাজত ঐক্য সম্মতি
এটা বজাই ৰখাৰ এটা প্ৰচেষ্টা আমাৰ নামঘৰটো অকল আধ্যাত্মিক হৰি কীৰ্তন গাই প্ৰসাদ খোৱা নামঘৰে নহয় আমাৰ অলপ ব্যতিক্ৰম আমি বিষ্ণুৰাভা দিৱস পাতোঁ জ্যোতি সংগীত আমি শিল্পী দিৱস পাতোঁ লগতে আমি কি কৰোঁ জানেনে অসমীয়া সমাজৰ অতিকৈ মৰমৰ স্নেহৰ বিভূতি নেপাতি কেনেকৈ থাকোঁ গতিকে আমি সেইটো কিন্তু আমি এদিনকে হ'লেও আমি কাৰ্যসূচী কৰি আমি সেইটো কৰোঁ কাৰণ তাৰ কাৰণে আমাৰ চাওক আমাৰ সমাজখনত বিভিন্ন ৰসিক বিভিন্ন চিন্তাৰ মানুহ আছে নে নাই কিছুমানে নাম গাই ভাল পায় কিছুমানে সাহিত্য চৰ্চা কৰি ভাল পায় কিছুমানে গান গাই ভাল পায় কিছুমানে নাটক কৰি ভাল পায় নহয় জানো বা কিছুমানে কি কৰে আড্ডা মাৰি চাহ খাই ভাল পায় গতিকে সেই গোটেইখিনি মানুহে যাতে আমাৰ নামঘৰত আহি নিজৰ নিজৰ অভিৰুচিখিনি ইয়াত ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা এটা চেষ্টা মই অহৰ্নিশৰ কৰি আছোঁ যাৰ কাৰণে আমি দেখিব আপুনি কিছু পিছফালে আমি এটা লাইব্ৰেৰী বনাই আছোঁ হা আমি ভাবিছোঁ কিছুমান এনেকুৱা ব্যক্তি আছে নাম গাই ভাল নাপায় বা আধ্যাত্মিক কথাও ইমান ভাল নাপায় কিন্তু কিতাপ পঢ়ি ভাল পায় তেওঁক যদি আমি এটা কিতাপ পঢ়া জেগা কৰি দিব পাৰোঁ তাৰ কাৰণে আমি এটা লাইব্ৰেৰী বনাই আছোঁ হয় কৃষ্ণ গতিকেলৈ আমিতো নিচেই নগণ্য আপোনাৰ লগত আজি মই এনেকৈ বহাটো একচুৱেলি মই যোগ্য বুলি মই নিজে নাভাবোঁ গতিকে তথাপিতো আপুনি আপোনাৰ লগত ধুনীয়াকৈ এই কথাখিনি মই পাতিলোঁ আধ্যাত্মিকতাৰ যিখিনি আমাৰ জ্ঞান আমাক লাগে যিখিনি আমি আহৰণ কৰিব লাগে গতিকে গোটেইখিনি সুবিধা ইয়াত আছে কেতিয়াবা কেতিয়াবা আহিম আমিও সেইখিনি ল'বৰ কাৰণে চেষ্টা কৰিম গতিকে আজিলৈ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ বাই বাই